प्रतिहन्यतां যাত্রা মঙ্গল সিদ্ধার্থং एकदन्तं नमस्तुते सर्वविघ्न विनाशाय सर्वकल्याण हेतवे पार्वती प्रियपुत्राय गणेशाय नमः। प्रतिष्ठापक डॉक्टर सीमा बरा আমাৰ অধ্যক্ষ জন্মিদাস ডাঙৰীয়া ৰং লৈ ৰঙালী আহিছে অসমীৰ বুকুলৈ অসমৰ চহকী কৃষ্টি সংস্কৃতিৰ বৰপতি স্বৰূপ বিহু নজলে নপমে অসমীয়াৰ হৃদয়ে হৃদয়ে ৰৈ বৈ যায় বহাগ এক সৃষ্টিৰ দলিল বহাগত কৃষ্টিৰ সৃষ্টিৰ পোহাৰ মেলে পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা অসম মুলুকৰ হাতম পুৰখীয়া বাপুতি সাহোন বিহুটি আমাৰ যাওঁতি যুগীয়া প্ৰাণ সকলোকে শুভ সন্ধ্যা জনাই আৰোহণ সুৰ সংগমৰ প্ৰত্যেকজন শিশুলৈকে প্ৰথমতে মই মৰম যাচিছো ইয়াতে উপস্থিত অভিভাৱকসকলক শ্ৰদ্ধা নিবেদিছো লগতে আজি আমাৰ মাজত আছে উদ্বোধক ডাঙৰীয়া তেখেতক সন্মান যাচিছো শ্ৰদ্ধা জনাইছো আমাৰ লগত আছে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি তথা বিহু বিশেষজ্ঞ পবিত্ৰ কুমাৰ শৰ্মা ডাঙৰীয়াতে শ্ৰদ্ধা জনাইছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ লগত আছে পেঞ্চনাৰ ভৱনৰ সেক্ৰেটাৰী ডাঙৰীয়া তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ সৈতে আছে সানৰাইজ ৰেজেন্সিৰ পাঁচগৰাকীকৈ মুখ্য ব্যক্তি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছো লগতে মোৰ আৰোহণ ফাউণ্ডেশ্যনৰ অন্তিমক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰোহণ মোৰ এটা আবেগ জন্মৰ আবেগ জড়িত হৈ আছে 2008 বৰ্ষতে জন্ম দিছিলো মহিলা আৰু শিশুসকলৰ বাবে সপোন আছিলে মহিলাসকলৰ বাবে কাম কৰি যোৱা মহোদয়া বন্তিপ্ৰজ্বলক মহোদয় বিশিষ্ট অতিথিসকল আৰোহণ ফাউণ্ডেশ্যনৰ লগত পৰোক্ষ প্ৰত্যক্ষভাৱে জড়িত সদায় সেৱা নিবেদন কৰিছোঁ আৰোহণ ফাউণ্ডেশ্যন এটা বৰ ডাঙৰ এটা ছাতি এটা ছত্ৰ বৰ ডাঙৰ তাৰ ভিতৰতে বহুকেইটা অনুষ্ঠান সোমাই আছে এই আৰোহণ ফাউণ্ডেশ্যনৰ অধীনত আৰোহণ সুৰ সংগম আৰোহণ প্ৰকাশ তেনেকৈ কেইবাটাও সংগঠন সৰু সৰু সংগঠন সোমাই মুঠতে হৈছে আৰোহণ ফাউণ্ডেশ্যন তাৰ সঞ্চালক ডক্টৰ সীমা বৰা মহোদয়া মোক আচলতে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি হিচাপে চিনাকি কৰি দিয়া হৈছে মই কিন্তু অসমৰ প্ৰায় 14টা সংগঠনৰ ৰাজ্যিক পৰ্যায়ৰ সভাপতি সম্পাদক আৰু এটা সৰ্বভাৰতীয় পৰ্যায়ৰ মুখ্য সম্পাদক সেইকাৰণে কি হয় সাহিত্য সংস্কৃতি সংগীত বিভিন্ন দিশত মই জড়িত হ'ব লগা হয় আৰু কাম কৰি আছোঁ আৰু তাতে বিভিন্ন দিশত ডক্টৰ সীমা বৰাৰ লগত চিনাকি হৈছিলোঁ ধন্যবাদ ৰমেশ বৰ সুন্দৰ পৰিৱেশন কৰিছা এতিয়া হৃদয় জ্যোতি
ডাঙৰীয়াৰ গীতৰ শৰাই তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো লগতে আমি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে আমাৰ তৰফৰ পৰা অকণমান মৰম যাচিব বিচাৰিছো আমাৰ প্ৰতিষ্ঠাপক বৰা ডাঙৰীয়ানীয়ে এখন ফুলাম গছৰে তেখেতক সম্বৰ্ধনা জনাইছে লগে লগে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰি আজি এই গীতৰ শৰাই আগবঢ়াবৰ বাবে মই মাইক্ৰফোনটো আগবঢ়াই দিছো ধন্যবাদ মই আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো বহুত পলমকৈ হলেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আজি সন্ধিয়াৰ গীত গোৱালপাৰীৰ লোকগীত এতিয়া বিহু শুনিলে এতিয়া গোৱালপাৰীৰ প্ৰতিমা পাণ্ডে পদ্মশ্ৰী প্ৰতিমা পাণ্ডে গাইছিলে আজি ৰাজাৰ বাৰী মোৰ দিন যায় রশিয়া বন্ধু আসিবার